আজি এই গড়খনৰ অলপ দিন আগত কাম ক্লিয়াৰ কৰিছিলোঁ। এতিয়া গড়টো তাৰমানে মানুহ লোৱা হ'ল আৰু কেনেকুৱা আছে ভিতৰত মই আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এই গড়টো একচুৱেলি 2 বছৰ হ'ল ফিনিচিং কৰা আৰু সেইটো কাৰণে আগফালে তাৰমানে হেলাই আহিলে। এতিয়া কমপ্লিট কাম শেষ হোৱা নাই যেনিবা, তথাপিও গড়খন বহুত দেখিবলৈ ধুনীয়া হ'ল। আৰু এইফালে ফ্ৰণ্টৰ তাৰমানে ষ্টেপকেইটা দুফালে ষ্টেপ নমাই দিয়া হ'ল, সেইফালেও আছে আৰু এইটো ছাইডতো আছে। আৰু এইটো চাওক ৰেলিংটো তাৰমানে ষ্টিলৰ দিয়া হ'ল আৰু এইটো মেইন এণ্ট্ৰিটো তাৰমানে যোনটো আমি বাৰান্দাত সোমাই মানে এণ্ট্ৰিটো পালোঁ, মেইন গেটটো। আৰু এইটো বাৰান্দা ৰুমৰ ফল চিলিং তেনেকুৱা কৰা হৈছে। আজি 4 দিন হ'ল মাত্ৰ। আৰু এতিয়া মই ভিতৰত সোমাম আৰু ড্ৰয়িং ডাইনিঙৰ কাণত এইটো একচুৱেলি খিৰিকী আছে আৰু এই দৰ্জাটো আছে। দৰ্জাৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি আশা কৰিছোঁ জনাব। আৰু এতিয়া মই ড্ৰয়িং ডাইনিঙত আছোঁ। ড্ৰয়িং ডাইনিংটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি নিজৰ মতামত জনাব পাৰে। আৰু বহুত এটা ভাল লাগিছে। আৰু এইকেইটা ইণ্টেৰিয়ৰ ডিজাইনটো তাৰমানে কৰা হ'ল চিম্পুলকৈ। আৰু এই ড্ৰয়িং ডাইনিংটো আমাৰ হেৰি আছে 22 ফুট আছে, তাৰমানে দীঘল 22 ফুট আৰু বহলটো আমাৰ 14 ফুট আছে। তেনেকুৱা হিচাপত ৰখা হৈছিলে। বহুত এটা ভাল লাগিছে ড্ৰয়িং ডাইনিংটো তাৰমানে। আৰু মই এতিয়া আপোনালোকক ভিতৰত দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ, আপোনালোকে নিশ্চয় চাব পাৰিব আশা কৰিছোঁ। আৰু এই কৰিডৰটো সোমাই পেলাই এটা এইখিনিত মানে বেক চাইডত যাব পাৰি। আৰু এই দৰ্জাটো যে এইটো এটা বেডৰুমৰ কাৰণে। এতিয়া মই পিছফালে আহি পেলাই আপোনালোকক আকৌ ফ্ৰণ্টৰ ফল চিলিংটো আৰু ৰুমটো দেখুৱাই আছোঁ আপোনালোকক। আৰু এইটো হ'ল কিটচেনৰ কাণত যোনটো ডাইনিং ৰুমটো আছে, এইটো ওচৰত মানে এটা বেচিন দিয়া হ'ল, তেনেকুৱা হিচাপত তাৰমানে কৰা হৈছে। কমতি খৰচত তাৰমানে বহুত এটা ধুনীয়া ডিজাইন এটা আহিছে। আৰু এইফালে তেনেকুৱা হেৰি কৰিডৰ ৰখা হ'ল। আৰু এইটো যোনটো দৰ্জাটো চাইছে এইটো বেডৰুম হয়। আৰু এই দৰ্জাটো তাৰমানে এইটো বাথৰুমৰ কাৰণে তেনেকুৱা হেৰি কমন বাথৰুম হয় এইটো। আৰু এই যোনটো মানে আপোনালোকে বেডৰুমটো চাই আছে, এই বেডৰুমটো 16x16 বেডৰুম আছে, বহুত ডাঙৰ বেডৰুম। আৰু এই গড়খনত একচুৱেলি 3টা বেডৰুম আছে আৰু কিটচেন আছে, এটা ড্ৰয়িং ডাইনিং আৰু বাৰান্দা। আৰু পিছফালে আৰু এটা বাৰান্দা আছে। হ'লেও মই গোটেইখিনি আপোনালোকক মই দেখাব নোৱাৰিম, কাৰণ বহুত টাইম লাগি যাব। সেইটো কাৰণে শ্বৰ্টকাট যিখিনি পাৰিছোঁ মই এইখিনি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পালে। আৰু মই এটা দৰ্জা দেখুৱাই আছোঁ। এই দৰ্জাটো চাওক, এইটো দৰ্জাটো ভিতৰৰ ফালে যোনটো আমাৰ ষ্টেয়াৰ কেছৰ ফালে সোমাই গৈছে, এইটো কাণত এই দৰ্জাটো লাগি আছে। বহুত এটা ধুনীয়া লাগিছে। ধন্যবাদ, থেংক ইউ।